আসসালামু আলাইকুম বন্ধুহঁত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ দুৱাবৰগত মইও ভালে আছোঁ আৰু তাৰপিছত পোৱালিবোৰো ভালে আছে। আৰু ইফালে দেখা পাইছে তাৰপিছৰে পোৱালি আৰু চেলকিৰ পোৱালি আছে আৰু জাপানী পোৱালি আছে। এই টাৰ্কি চৰাইবোৰ পোৱালিবোৰৰ পৰা আজি 11 পিছ টাৰ্কি চৰাইৰ পোৱালি ডেলিভাৰী দি আছোঁ গুৱাহাটী জালুকবাৰীত। মই আৰু চবকুল দাদা দুয়ো মিলি ডেলিভাৰী কৰি আছোঁ। এতিয়া মই পোৱালিখিনি পেকিং কৰি লওঁ, বাকী কথা পিছত পাতিম। এয়া 11 পিছ টাৰ্কিৰ পোৱালি মই কাৰ্টুনত লৈছোঁ। এতিয়া চেলকি মুৰ্গী চাক কেনেকৈ মাতি আছে। এতিয়া এই পোৱালিবোৰ মই পেকিং কৰিম। এয়া মই পেকিং কৰিলোঁ। আৰু যিহেতু ছবিকুল দাদা কপাটি বাগিজাঘাটত থাকে, সি আহি আছে আৰু মই ইফালে পেকিং কৰি লৈছোঁ। এতিয়া মই গুচি যাম এই টাৰ্কি চৰাইৰ কাৰ্টুনটো লৈ, কাৰণ যিহেতু সি মোৰ ঘৰত এতিয়া আহিব নোৱাৰিব, সেইকাৰণে মই লৈ যাম। সেইকাৰণে দুয়ো ভাই ভনী মিলিয়ে ডেলিভাৰী কৰি আছোঁ। আৰু ইফালে দেখা পাইছে চেলকিৰ পোৱালি আছে। যদি আপোনালোকৰ কাৰোবাৰ চেলকিৰ পোৱালি আৰু টাৰ্কিৰ পোৱালি লাগে তেনেহ'লে সোনকালে যোগাযোগ কৰিব। আৰু টাৰ্কিৰ পোৱালি ওলাই আছে আৰু চেলকিৰ পোৱালি মোৰ তাতো আছে, চবকুল দাদাৰ ওচৰতো আছে। যদি কাৰোবাৰ লাগে সোনকালে যোগাযোগ কৰিব। আৰু ইয়াত ইনকিউবেটৰত কণী আছে, মই এই কণীখিনি ওলোটা পালোটা কৰি দিওঁ। আৰু ইয়াত কোয়েল ভাটৰ কণী আছে, এই কোয়েল ভাটৰ কণীখিনি আজি ওলাই যাব পোৱালি। আপোনালোকে কাৰোবাৰ যদি কোয়েলৰ পোৱালি লাগে তেনেহ'লে যোগাযোগ কৰিব পাৰিব। এয়া চবকুল দাদা আহিছে, মেইন ৰোডত ৰখি আছে। এয়া চবকুল দাদা ৰখি আছে। এয়া বাছ গুচি গৈছিল, চবকুল দাদা গৈ আছে। এয়া বাছত উঠাই দিছে। বন্ধুসকল, কি ক'ম, সেইটো হ'ল বাইদেউৰ চেনেল। তো বাইদেউৰে দিয়ে আজি মোক দিয়ে মানে ডেলিভাৰীটো কৰালে। মানে 11 পিছ টাৰ্কি পোৱালি ডেলিভাৰী কৰা হৈছে জালুকবাৰী। তো ইয়াৰ পিছপিনে বাইদেউ আছে। মই আহিছোঁ এই বাগিচা গাছৰ পৰা এই দলগাঁৱলৈকে এই বাইকেৰে আহিছোঁ, একদম পূৰা ৰাতিপুৱাই। মানে চেহেৰি কৰি আৰু খোৱা নাই, মানে ডাইৰেক্ট আহি গৈছে। তো এই অৱস্থা ঠিকে নহয়। আপোনালোকে বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বাইদেউকো আপোনালোকে মোক যেনেকুৱাকৈ ছাপোৰ্ট কৰি আছিলে, বাইদেউকো অলপ এনেকুৱাকৈ ছাপোৰ্ট কৰি যাব, ঠিক আছে? তো ভালে থাকিব, ধন্যবাদ, জয় আই অসম।